হয় মই নলবাৰীৰ পৰা 6 জুনত ওলাই গৈছিলোঁ আৰু আজি মোৰ 46 দিন হৈ গ'ল যাত্ৰাৰ আৰু ৰাম মন্দিৰ হৈ বৃন্দাবন হৈ সুদূৰ কেদাৰনাথ ধামলৈকে মই যাত্ৰা কৰিছিলোঁ। হয়, চাইকেলেৰে। যাত্ৰাৰ পথত অভিজ্ঞতা বুলিবলৈ কষ্ট আছে, কিন্তু মই কষ্ট বুলি অনুভৱ নকৰোঁ। আচলতে সপোন ছাকচেছ কৰিব লগা হ'লে কিছুমানে টকাৰে পূৰণ কৰে আৰু কিছুমানে কষ্ট কৰি পূৰণ কৰে। গতিকে মই কোনোদিন মানে এই কষ্ট বুলি মই অনুভৱ নকৰি আগবাঢ়ি গৈ আজি মই ছাকচেছ কৰিব পাৰিছোঁ। আজি যেনে ধৰক মই গুৱাহাটীৰ পৰা প্ৰায় জুবিন মানে হেৰিৰ পৰা আহিছোঁ, মানে জুবিন ক্ষেত্ৰ নহয়, মানে জুবিন ষ্টুডিঅ'ৰ পৰা জোনালী ষ্টুডিঅ'ৰ পৰা মই ইয়ালৈকে আহিছোঁ প্ৰায় 100 কিলোমিটাৰ। তো মই এতিয়ালৈকে একটপ মানে পানীও খোৱা নাই। সেইটো এটা মানে সেনেকুৱা হিচাপত মই মানে কষ্ট বুলি নাভাবোঁ। আজি যিহেতু শাওণ মাহৰ প্ৰথম দিন, তো গতিকে আজি বলবম পালন কৰোঁ, এতিয়ালৈকে পানী খোৱা নাই, এনেকৈ আহিছোঁ। তো সেনেকুৱাই আৰু মানে হয় হয়। প্ৰথম মই ৰাম মন্দিৰ গ'লোঁ, তাৰপিছত মই বৃন্দাবন গ'লোঁ, তাৰপিছত মই কেদাৰনাথ গ'লোঁ। হয়, কেদাৰনাথত মই জুবিনদাৰ ন্যায় বিচাৰি তাত মই 101 গছি বন্তি জ্বলাইছিলোঁ আৰু জুবিনদাৰ ন্যায় পাব লাগিব, সেইটো সকলো অসমবাসী ৰাইজে বিচাৰি আছে ন্যায়ৰ বাবে। গতিকে ময়ো বিচাৰি আছোঁ, ন্যায়ৰ বাবে যুঁজি আছোঁ, ন্যায় পাব লাগিব, সেইটো উদাহৰণত। আৰু যাত্ৰাৰ পথত কষ্ট বুলিবলৈ কষ্ট আছে, কষ্ট মানে সেনেকুৱাই আৰু ধৰক কেতিয়াবা খাবৰ কাৰণে ক'তো একো দোকান নাপায়, পোহৰ নাপায়, বা কেতিয়াবা থাকিবলৈ অলপমান অসুবিধা হৈ যায়। বিশেষকৈ আমি বৃন্দাবন যোৱা পথত আমি এক্সপ্ৰেছ ৰোডত উঠিছিলোঁ, এক্সপ্ৰেছ ৱাইত। তো তাত উঠাতে আমাৰ খোৱা লোৱাৰ বহুতখিনি প্ৰব্লেম হৈ গৈছিলে, থাকিব বহুত প্ৰব্লেম হৈ গৈছিলে। যেনে ধৰক মানে এক্সপ্ৰেছ ৱেত 100 কিলোমিটাৰ দূৰে ৰেষ্ট কেম্প পোৱা যায়। তো তাৰ ভিতৰত তাৰ মানে কোনো ধৰণৰ মানে খোৱা বোৱা মানে হোটেল চোটেল নাপায়। তো আমি জংঘলৰ মাজতে এনেকৈ ভাত তাত বনাই কিনে খাওঁ, বা ৰাস্তাতে আমি এনেকৈ শুই যাওঁ কেতিয়াবা ৰাতি। তো সেনেকৈ আমি যাত্ৰা আমি দূৰ কৰিছোঁ, বা কেদাৰনাথ একদম মন্দিৰলৈকে আমি চাইকেল। কেদাৰনাথত যেতিয়া তুমি গৈছিলা, যেতিয়া পাহাৰৰ ওপৰত উঠিব লাগে, যথেষ্ট অসুবিধা হৈছিলে তোমাৰ চাইকেল লৈ? অসুবিধা হৈছিলে, বহুত ওখ পাহাৰ, যিহেতু চাইকেল ঠেলি নিব লগা হয়। তাত কোনো ধৰণৰ চাইকেলৰ ওপৰত উঠি বা চাইকেল মই চলাই কিনে যাব নোৱাৰোঁ। ইমান দিন তোমাৰ খোৱা বোৱাৰ ক্ষেত্ৰত কেনেধৰণে তুমি লৈছিলা, যিহেতু ইমান দিন তুমি চাইকেলো চলাইছিলা, হয় হয়। তুমি শৰীৰৰ কথাও চিন্তা কৰিব লগা হৈছিল, হয় হয়। ভাগৰুৱা দেশ তোমাৰ একো অসুবিধা যাতে নহয়, কেনেধৰণে তুমি গোটেইখিনি? আচলতে আমাৰ লগত খোৱা গোটেইখিনি বস্তু থাকে, ভাত বনোৱা গোটেই গেছ চিলিণ্ডাৰৰ পৰা কিবাৰ পৰা গোটেইখিনি থাকে। কেতিয়াবা সুবিধা পালে আমি ভাত বনাই কিনে খাওঁ, কেতিয়াবা সুবিধা নাপালে আমি নিজে মানে হোটেলত কিনি কিনে খাওঁ। আৰু এইটো যাত্ৰাত পূৰা একদম ফুল নিৰামিষ, কোনো ধৰণৰ মাছ মাংস নচলে আমাৰ লগত। তাৰপিছত আৰু কেতিয়াবা মানে জগাৰ থাকিও, ভাত বনোৱা জগাৰ থাকিও আমি ভাত বনাই কিনে খাব নোৱাৰোঁ, পানী অসুবিধা হৈ যায়। পানীটো নাপালে আৰু কেনেকৈ ভাত বনাম। এই গাড়ীবিলাকক ৰখাই মানে সেনেকৈ পানী খোজোঁ, পানী খাওঁ, বা সেনেকৈ পানী খুজি কিনে এনেকৈ আমি ভাত বনাই কিনে খাওঁ। বিশেষ বেলেগ অসুবিধা একো পোৱা নাই, মানুহৰ পৰা ফুল সঁহাৰি আছে। বিশেষকৈ আমাৰ অসমৰ ৰাইজে বহুতখিনি মানে ভাবিব নোৱাৰা অনুভৱ, মানে ইমান দীঘলীয়া মানে মৰম পাইছোঁ আজিলৈকে। যোৱাৰ পৰা অহালৈকে এই যাত্ৰাটোত প্ৰায় মোৰ 1.5 লাখ টকাৰ ওপৰত খৰচ হৈছে। আৰু এই 1.5 লাখ টকাৰ মূল পইচা বুলিবলৈ 40,000 টকা মোৰ সংগ্ৰহ। আচলতে মই মোৰ দোকান আছে, বা মই টেণ্ট হাউচত কাম কৰোঁ, এনেকৈ মই মানে টুক টাক কৰি মই পইচা যোগাৰ কৰিছোঁ। কৰি কিনে মই এই 2 মাহৰ কাৰণে, মই যাত্ৰাৰ কাৰণে মই পইচা যোগাৰ কৰিছোঁ। 1.5 লাখ টকা নহয়, 40,000 টকা মোৰ নিজা পইচা। তাৰপিছত মোৰ লগত 2জন ল'ৰা গৈছিলে বৰপেটাৰ পৰা, এজন কাশ্যপ দাস আৰু এজন কাৰ্তিক সূত্ৰধৰ। সেই দুজনেও কমচে কম 40,000 মান টকা লৈছিলে। টটেলত এনেকৈ 80,000 টকা। আৰু যিখিনি পইচা আমাৰ হেৰি হৈছে এতিয়ালৈকে, গোটেই অসমৰ ৰাইজে আমাক মানে সহায় কৰিছে, পইচা দিছে, কিবা দিছে, সেনেকুৱা হিচাপত। হয় হয়। হয় হয়। মই নলবাৰী তন্ত্ৰ শংকৰা গাঁৱৰ পৰা মই 6 জুনত ওলাই গৈছিলোঁ ইয়াৰ পৰা। আচ্ছা, মানে মইতো দিল্লীৰ পৰাতো মই ট্ৰেইনত আহি গ'লোঁ পল্টন বজাৰলৈকে। তাৰপৰা চাইকেল কুৰিয়াৰ কৰি দিছোঁ। তাৰপৰা পল্টন বজাৰৰ পৰা যোৱাকালি পল্টন বজাৰ আহি পাইছোঁ, আৰু আজি মই পল্টন বজাৰৰ পৰা নলবাৰী নিজ মাতৃভূমি ঠাই আহি পালোঁ।
মহাদেৱে কি কয় এটা মন্ত্ৰ কৈছিলা হয় এনেকৈ কৈছিলোঁ যে মহাদেৱ তোমাৰ ভক্ত আজিলৈকে ন্যায় পোৱা নাই আৰু সেয়েহে তোমাৰ চৰণত 101 গছি বন্তি জ্বলাই দিছোঁ গতিকে জুবিনদাৰ ন্যায় যে আমি অতি সোনকালে পাওঁ সেইটোৱে আশা কৰিছোঁ মহাদেৱ নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ সেনেকৈ ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221